সংবাদ জগতৰ মহীৰূহৰ মহাপ্ৰস্থান। খবৰৰ প্ৰফুল্ল নোহোৱা হ'ল। সংবাদ জগতৰ পিতামহ প্ৰফুল্ল গোবিন্দ বৰুৱাৰ দেহাৱসান। বহুকেইটা দশক ভীষ্মৰ দৰে নেতৃত্ব প্ৰদান কৰি অসমৰ সংবাদ জগতত এটা যুগৰ সৃষ্টিকাৰী যুগদ্ৰষ্টা প্ৰফুল্ল গোবিন্দ বৰুৱা। চন 1966। পিতৃ সিংহপুৰুষ ৰাধা গোবিন্দ বৰুৱাৰ পদাংক অনুকৰণ কৰিয়েই উত্তৰ পূৰ্বৰ সৰ্বাধিক সমাদৃত ইংৰাজী বাতৰি কাকত দ্য আছাম ট্ৰিবিউনৰ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰে প্ৰফুল্ল গোবিন্দ বৰুৱাই। সেয়াই আৰম্ভণি। তাৰ পিছত ক্ৰমাগতভাৱে কাকতখনৰ নিৰপেক্ষতা অটুট ৰাখি ইয়াক এটা পৰ্যায়লৈ নিয়াৰ ক্ষেত্ৰত তেখেতৰ অৱদান অনস্বীকাৰ্য। জীৱনজুৰি সংবাদ মাধ্যমকে সাৰথি কৰি অসমৰ সংবাদ জগতক নতুন দিগন্ত প্ৰতিষ্ঠা কৰাত প্ৰফুল্ল গোবিন্দ বৰুৱাৰ আছে যথেষ্ট অৱদান। তাৰ স্বীকৃতিস্বৰূপে শিৱপ্ৰসাদ বৰুৱা ৰাষ্ট্ৰীয় বঁটা 1999, কমলা শইকীয়া ন্যাস বঁটা, পদ্মশ্ৰী সন্মান 2018 ইত্যাদি সন্মান লাভ কৰে। কিন্তু নিয়তিৰ পৰিহাস, দীৰ্ঘদিন চিকিৎসাধীন অৱস্থাত থাকি দেওবাৰে নিশা এপলো হাস্পতালত মৃত্যু প্ৰফুল্ল গোবিন্দ বৰুৱাৰ। প্ৰফুল্ল গোবিন্দ বৰুৱাৰ মৃত্যুত ৰাজ্যজুৰি শোক প্ৰকাশ বিভিন্নজনৰ। এয়া সংবাদ জগতৰ অপূৰণীয় ক্ষতি আখ্যা। শোক প্ৰকাশ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ, শোক প্ৰকাশ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অজস্ৰ গুণমুগ্ধৰ উপস্থিতিৰে নৱগ্ৰহ শ্মশানত ৰাজ্যিক মৰ্যাদাৰে শেষ শ্ৰদ্ধাঞ্জলি প্ৰফুল্ল গোবিন্দ বৰুৱাক। উপস্থিত মন্ত্ৰী অজন্তা নেওগ, মন্ত্ৰী পীযুষ হাজৰিকা। অকল সংবাদ জগতেই নহয়, অসমৰে এটা বৃহৎ ক্ষতি। মানে মালিকে নিজৰ যি গুৰুত্ব, সেই গুৰুত্ব হয়তো কমাই দিছিলে, নিজৰ গুৰুত্ব নিজে কমাই দিছিল। কিন্তু PG বৰুৱা ছাৰ বা তেখেতসকলে কি কৰিলে, তেখেতলোকৰ ক্ষমতা, তেখেতলোকৰ সংবাদ গোষ্ঠীক কমাই তাৰ লগত জড়িত ব্যক্তিসকললৈকে গতাই দিলে। গতিকে তেখেতলোকৰ এই মহানতা, এই মহান ব্যক্তি এজন আমাৰ মাজৰ পৰা নাইকিয়া হোৱাটো আমাৰ কাৰণে বৃহৎ ক্ষতি। তেখেত য'তেই নাথাকক, তেখেতৰ আত্মাই সদ্গতি লাভ কৰক, ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। প্ৰথমে মই তেখেতৰ প্ৰতি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ, পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু তেখেতে সমাজ জীৱনলৈ নীৰৱভাৱে যিখিনি অৱদান আগবঢ়াই আহিছে, মই ভাবোঁ যে সেই যিখিনি ক্ষতি হ'ল তাক পূৰণ কৰিবৰ কাৰণে হয়তো অসমৰ বহু বছৰ লাগিব। যিখিনি নীৰৱভাৱে আমি তেখেতক, যিখিনি নীৰৱভাৱে তেখেতে সমাজখনলৈ সেৱা কৰি গ'ল, মই ভাবোঁ যে নতুন প্ৰজন্মৰ তেখেতসকলক এই তেখেতৰ জীৱনৰ পৰা বহুতখিনি শিকিবলগীয়া আছে। উপস্থিত ট্ৰিবিউন পুষ্টি, আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, আছুৰ নেতৃত্ব। আছুৰ পতাকাৰে সেই শ্ৰদ্ধাঞ্জলি দিলে আছু নেতৃত্বই। অসমৰ সংবাদ জগতৰ এটা যুগৰ অন্ত পৰিল এনেকৈয়ে। উত্তৰ পূবৰ সৰ্বাধিক জনপ্ৰিয় কাকত দ্য আছাম ট্ৰিবিউন যেন হৈ পৰিল অভিভাৱকহীন। গুৱাহাটীৰ পৰা প্ৰিয়ংকা দাসৰ সহযোগত নিউজ ছেকশ্যন, আছাম টক্স।